গুড মৰ্ণিং বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো আছিলে সোমবাৰৰ ভিডিঅ', আপোনালোকৰ লগত শ্বেয়াৰ কৰা নহ'ল, ভাবিলোঁ আজি আপলোড কৰোঁ। ৰাতিপুৱাই চাহ একাপ খাই কৰি ল'লোঁ আগতে, আৰু চিৰাগৰ পাপাকো দি কৰি লৈ আজি টিফিনৰ কাৰণে বুট ভাজিলোঁ, ধনিয়া পাত, পিঁয়াজ, জলকীয়া দি, আৰু লগতে গাজৰ, বিট দি পেলাই অলপ মিক্স ভাজি বনালোঁ চিৰাগৰ পাপাৰ টিফিনৰ কাৰণে। আৰু বন্ধুসকল, চিৰাগৰ পাপা খোৱা বোৱা হৈ গ'ল। আজি নিৰামিষ বনালোঁ, তেওঁ অফিচৰ কাৰণে ওলালে আৰু তেওঁক অলপ দৈ দি কৰি লওঁ। আৰু এই দৈখিনি ঘৰত বনোৱা দৈ, আৰু শাহুৱে দি পঠাইছিলে, আৰু এইখিনি দি কৰি লৈ ভাবিলোঁ ভজা চাউল অলপ আছিলে বন্ধুসকল বহুত দিনৰ পৰা, আৰু ভজা চাউলখিনি মই পাহৰি আছিলোঁ, ময়ে ভজা, কিন্তু আজি কণ্টেইনাৰ এটা বিচাৰিব গৈ আজি ভজা চাউলখিনি দেখি মনত পৰিলে। আজি ভাবিলোঁ দুপৰীয়া জলপান খাম, তাৰ কাৰণে গৰম পানী দি পেলাই ধুনীয়াকৈ তিয়াই কৰি থওঁ। আৰু বন্ধুসকল, এতিয়া চাহ আৰু একাপ ল'লোঁ। চাহ আগতে গাখীৰ চাহ খাই লৈছোঁ, এতিয়া আকৌ লাল চাহ ল'লোঁ, আৰু বুট ভাজিৰ লগতে চাহ একাপ খাই কৰি লওঁ। আৰু বন্ধুসকল, আজি গধূলা এফালে যাম। ক'ত যাম গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, নিশ্চয় আপোনালোকৰ চাই ভাল লাগিব। আৰু ভাল লাগিলে কিন্তু লাইক এটা দিবলৈ একদম নাপাহৰিব বন্ধুসকল। এতিয়া তাৰ মাজতে অলপ ঘৰৰ কামখিনিও কৰি আছোঁ, আৰু এতিয়া দুপৰীয়া হ'ল, সোনকালে জলপানখিনি খাই কৰি লওঁ। আৰু এনেকুৱা ভজা চাউলৰ দৈৰ লগত জলপান খাই কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন। মই কিন্তু খাই বহুত ভাল পাওঁ, আৰু তাৰ কাৰণে আজি দুপৰীয়া ভাতেই নাখালোঁ। আৰু বন্ধুসকল, এতিয়া প্ৰায় 3টামান বাজে, আমি ধুনীয়াকৈ ওলাই মেলি ৰৈ আছোঁ, তপন আহিব আৰু আমি টমটমত যাওঁ। আৰু বন্ধুসকল, মোক কমেণ্টত জনাবচোন কেনেকুৱা লাগিছে। আজি শাৰী পিন্ধি ল'লোঁ, শাৰীতেই নাৰী, আৰু যিহেতু সুবিধা পালোঁ একদম পিন্ধি কৰি ল'লোঁ, আৰু আমি লগৰকেইজনী ওলালোঁ। আৰু বন্ধুসকল, আপোনালোকে চিনি পায় ৰজি, বন্দনা আৰু টিনা, আৰু লগতে আমাৰ নতুন আৰু এজনী বান্ধৱী আছে ৰিম্পী, আপোনালোকে তাক আজি ভিডিঅ'ত দেখিবই। আৰু বন্দনা এতিয়া আমাৰ লগত যোৱা নাই, তাই মাৰ ঘৰত গৈছিলে, তাই আহি আছে, আহি পেলাই আমাৰ লগত জইন কৰিব। আৰু বন্ধুসকল, আমি ক'ত আহিলোঁ আপোনালোকে দেখি এতিয়া নিশ্চয় গম পাব। আমি আহিলোঁ মহামৃত্যুঞ্জয় মন্দিৰত, আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি, আজি আহিলোঁ, যিহেতু চিৰাগৰো এক্সাম শেষ হ'ল। আৰু এই আহি ধূপ চাকি আগতে কিনি কৰি ভাবিলোঁ তাতে জ্বলাম। সোমবাৰ যিহেতু দিনত আহিলে ভাল লাগিলে হয়, কিন্তু উপায় নাই, গধূলাই আহিলোঁ, আহি ইয়াতে ধূপ চাকি যিহেতু বাহিৰত জ্বলাব দিয়ে, আমি তাতে আহি পেলাই জ্বলাই কৰি ল'লোঁ। আৰু বন্ধুসকল, আপোনালোকক নতুন এটা বস্তু দেখাওঁ, আৰু মই যিহেতু বহুত দিন পিছত আহিলোঁ, এবাৰ দেখুৱাই দিছোঁ। প্ৰায় 2 বছৰমান আগতে আহিছিলোঁ, আৰু কাছ আৰু ইয়াতে মাছ ধুনীয়াকৈ পুখুৰীৰ নিচিনা বনাই ইয়াতে ৰাখিছে, সঁচাকৈ ভাল লাগিছে। আৰু বাহিৰৰ পৰিৱেশটো মন্দিৰৰ এবাৰ আপোনালোকক ঘূৰাই দেখাই দিওঁ। আৰু বন্ধুসকল, ব'লকচোন এতিয়া ভিতৰত সেৱা কৰি লওঁ। আৰু খুব ধুনীয়া এটা পৰিৱেশ, সেনেকুৱা আধ্যাত্মিক পৰিৱেশত আহি কিন্তু সঁচাকৈ বহুত ভাল লাগে। আৰু বহুত দিনৰ পৰা এটা অহাৰ মনো আছিলে, আৰু আহি দেখিছোঁ ধুনীয়াকৈ পূজা চলি আছে। আৰু বন্ধুসকল, ভিতৰৰ পৰিৱেশটো এবাৰ আপোনালোকক ঘূৰাই দেখুৱাই দিওঁ। ইয়াত ভিডিঅ' কৰা একদম এলাও নাই, তথাপি যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া সন্ধিয়া আৰতি আৰম্ভ হ'ব, আৰু আৰতি যিহেতু 6টাৰ পৰা, আৰু আমি অকণ সোনকালেই আহিছিলোঁ, এই আৰতিটো আমি উপভোগ কৰি লওঁ এবাৰ। বন্ধুসকল, এতিয়া ৰাতি সন্ধিয়াই হ'ল, এতিয়া ৰাতিৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিওঁ। আৰু এতিয়া আমি সন্ধিয়া হ'ল যেতিয়া চাহ একাপ খাই কৰি লওঁ। বন্ধুসকল, আজি ভিডিঅ'টো ভাল লাগিলে কমেণ্টত এটা লিখিব, আৰু আজিলৈ ইমানখিনিয়েই, বাই বাই।